हेलो स्टूडेंट কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে পুনৰ আহিলো এটা নতুন ভিডিও লৈ তোমালোকৰ মাজলৈ আজি মই অনুশীলনী 14.2 টো আলোচনা কৰিম ইয়াতে ফাৰ্স্ট কোৱেশ্চনটো কি আছে সোৱা অষ্টম শ্ৰেণীৰ 30 গৰাকী ছাত্ৰ-ছাত্ৰীৰ তেজৰ গ্ৰুপ নিম্নোক্ত ধৰণে লিপিবদ্ধ কৰা হ'ল ইয়াতে আমাক দি থৈছে এনেকে বাৰংবাৰটা বিভাজন তালিকাৰ ৰূপত তথ্যখিনিক প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত তেজৰ গ্ৰুপ আটাইতকৈ সাধাৰণ আৰু কোনটো আটাইতকৈ দুষ্প্ৰাপ্য হেতু আমাক খুদিছে তে হৰুটা তোমালোকে যে দাগ চিহ্ন উলিয়াই পেলাই যে কৰিছিলা তেনেদৰে আমি তালিকা এখন উলিয়াব লাগিব এনেকে মই ভাগ কৰি লৈছো তো এনেদৰে তোমালোকে তিনটা ভাগ কৰি লবা প্ৰথমটোত লিখিবা তেজৰ গ্ৰুপ নেক্সটটোত লিখিবা দাগ চিহ্ন আৰু নেক্সটটোত লিখিবা বাৰংবাৰটা তোমালোকে তেজৰ গ্ৰুপ কি আছে সোৱা A আছে হয়নে A লিখা নেক্সট B আছে নেক্সট তোমালোকে ইয়াতে সোৱা AB আছে হয়নে তো ইয়াতে AB লিখা আৰু নেক্সট কি লিখিবা O লিখিবা তো মুঠ ষ্টুডেন্ট আছে 30 মানে মুঠ ছাত্ৰ-ছাত্ৰী 30 গৰাকী আছে তো তোমালোকে ইয়াতে এই নাম্বাৰ A লেটাৰ কিটা ইয়াতে চাব লাগিব ইয়াতে কেটা আছে আৰু ইয়াতে নাম্বাৰ কিটা আমি লিখিব লাগিব তো টোটাল কৰি পেলাই যদি আমি 30 পাও যেটো ইয়াত 30 আছে তেনেহলে আমাৰ অংকটো শুদ্ধ হ'ব যদি নাপাও তেনেহলে আমাৰ অংকটো ভুল হ'ব তো এতিয়া আমি দাগ চিহ্ন দিম একদম সৰুতে কৰা দিছে না ইয়াতে প্ৰথম আমি কি পাইছো A পাইছো গতিকে ইয়াতে 8 কাটি দিয়া নেক্সট O পাইছো গতিকে O কাটি দিম এতিয়া আমি Next O আছে আকৌ O তে আমি দাগ এটা দিম next B আছে তো B দাগ দিম next আকৌ B আছে তো আকৌ B দিছো O আছে গটিকে O দিম next O আছে আকৌ O দিছো A আছে গটিকে A দিছো AB আছে AB দিছো O আছে এটা সোৱা ইয়াতে যেটোকে 4 ডাল হৈ গল হয়নে তো এতিয়া আমি 5 ডাল কৰিবৰ কাৰণে ইয়াতে আমি এনেদৰে কাটি দিম সৰুতে কৰিছিলা এবিলাক একেবাৰে সহজ নেক্সট আকৌ O আছে O দাগ এটা দিম B আছে B দাগ দিম AB আছে AB দাগ দিম O আছে আকৌ O দাগ দিম A আছে A দাগ দিম নেক্সট আকৌ O আছে হয়নে তো O এটো দিলু আমি 8 আছে গটিকে 8 দিছো আকৌ O আছে তো O দিলু next A আছে এটা সোৱা যেটাকে 4টা আছে হয়নে গটিকে এটো 5টা আমি মিলাই দিলু এনেকে AB তো ইয়াত দিবা B আছে B দাগ দিব আমি O আছে এটা 4টা হৈ গল আকৌ এটা দি 5টা O আছে আকৌ দিছো O A দিছো B দিয়া সৰি তে B সোৱাচোন B 5 ডাল হৈ গল হয়নে 4 ডাল আছিল গটিকে এডাল আমি 5 ডাল কৰি দিলু A আছে A দিয়া B আছে B আকৌ দিম আমি next A আকৌ এবাৰ 8 দিব লাগিব এখত আমি ওড দিছো তো এতিয়া আমি কাউন্ট কৰিম কোড কিমান ডাল পালো ইয়াতে 5 ডাল ইয়াতে 4 ডাল 5 এ 4 কিমান ডাল হ'ব 9 ডাল ইয়াতে 5 ডাল 5 এ 6 ডাল ইয়াতে 3 ডাল ইয়াতে 5 এ 10 10 এ 2 12 ডাল এতিয়া এই গুটেকিটা আমি প্লাস কৰিম 12 এ 3 এ 15 15 এ 6 এ 21 21 এ 9 এ 30 তো ইয়াতে আমি মুঠ কিমান পালো 30 পালো তাৰমানে আমাৰ অংকটো শুদ্ধ হৈছে কাৰণ ইয়াতে আমাক কি কৈছিলে যে অষ্টম শ্ৰেণীৰ 30 গৰাকী ছাত্ৰ-ছাত্ৰী তালিকাখন বনোৱা আমাৰ শুদ্ধ হৈছে ইয়াতে এটা কি কোৱেশ্চন আছে সোৱা যে তেজৰ গ্ৰুপ আটাইতকৈ সাধাৰণ আৰু কোনটো আটাইতকৈ দুষ্প্ৰাপ্য ইয়াতে সোৱা আটাইতকৈ সাধাৰণ মানে যেটো আমি সহজে পাব পাৰো তো আমি দেখা পাই আছো ইয়াতে কোনটো সংখ্যা বেছি হৈ আছে 12 টো হয়নে আৰু 12 টো কাৰ হয় O মানে তেজৰ গ্ৰুপ যাৰ O হয় O গ্ৰুপৰ মানুহৰ সংখ্যা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বেছি আছে গতিকে আটাইতকৈ সাধাৰণ তেজৰ গ্ৰুপটো হ'ব O আৰু কোনটো আটাইতকৈ দুষ্প্ৰাপ্য হ'ব AB নাম্বাৰটো যেটোকে কম হয় গতিকে দুষ্প্ৰাপ্য হ'ব AB টো বুজি পালা সাধাৰণটো হ'ব O আৰু দুষ্প্ৰাপ্যটো হ'ব AB বুজি পালা নেক্সট সোৱা নেক্সট আছে 40 গৰাকী অভিযন্তাৰ বাসস্থানৰ পৰা তেওঁলোকৰ কৰ্মস্থানৰ দূৰত্ব কিলোমিটাৰত নিম্নোক্ত ধৰণে পোৱা গল
ইয়াতে আমাক এইবোৰ নাম্বাৰবোৰ দি থোৱা আছে অভিযন্তা মানে জানাই তোমালোকে ইঞ্জিনিয়াৰৰ কথা কৈছে তেওঁলোকৰ বাসস্থানৰ পৰা য'ত তেওঁলোক থাকে তাৰ পৰা তেওঁলোকে য'ত চাকৰি কৰে মানে কৰ্মস্থানৰ দূৰত্বটো কিমানখিনি আমাক দি থোৱা আছে কাৰোবাৰ ধৰা 5 কিলোমিটাৰ কাৰোবাৰ 19 কিলোমিটাৰ কাৰোবাৰ 7 কিলোমিটাৰ কাৰোবাৰ 12 কিলোমিটাৰ এনেদৰে টোটেল কিমানজন ইঞ্জিনিয়াৰ আছে 40 জন ইঞ্জিনিয়াৰ আছে উপৰোক্ত তথ্যৰ বাবে এখন শ্ৰেণীভুক্ত বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা যাৰ শ্ৰেণীপথৰ আকাৰ 5 আৰু প্ৰথম শ্ৰেণী অন্তৰালটো হ'ল 0 পৰা 5 অন্তৰ্ভুক্ত নহ'ব এটো মই বুজাই আছো কি কৈছে বাৰু এই তালিকাকৃতিৰ উপস্থাপনৰ পৰা কি মূল বৈশিষ্ট্য তোমাৰ চকুত পৰিছে এটো মই এতিয়া তালিকাখন বনাই দেখুৱাই দিছো চোৱা তো এনেদৰে মই লিখি ললো দূৰত্ব দাগ চিহ্ন আৰু এফালে বাৰংবাৰতা দি পেলাই আৰু এটা ঘৰ বনাই লৈছো বাৰু এফালে তো কিতাপখন মই এনেদৰে থৈ দিছো তেতিয়া তোমালোকৰ দেখাত সুবিধা হ'ব আৰু এতিয়া দূৰত্ববোৰ আমি এখিনি তোমালোকে শ্ৰেণী অন্তৰাল বুলি লিখিব পাৰা তো দূৰত্ববোৰ আমি কিহত লিখিম এতিয়া কিলোমিটাৰত হয়নে এইবোৰ সব কিলোমিটাৰত আছে 5 কিলোমিটাৰ 19 কিলোমিটাৰ তোমালোকে এইটো শ্ৰেণী অন্তৰাল বুলি লিখিব পাৰা শ্ৰেণী অন্তৰালবোৰ কেনেকৈ ধৰিব লাগিব ইয়াতে আমাক দি দিছে 0 পৰা 5 প্ৰথমটো দিছে আমাক 0 পৰা 5 তোমালোকে ইয়াতে এটা শব্দ পাইছা শ্ৰেণীপ্ৰস্থৰ আকাৰ শ্ৰেণীপ্ৰস্থ মানে হৈছে ইহত দুটাৰ মাজৰ ডিফাৰেন্সটো এই নিম্ন সীমা আৰু উচ্চ সীমাটোৰ মাজৰ যেটো ডিফাৰেন্স 0 পৰা 5 আকৌ ঠিক তেনেকৈ আমি নেক্সট লিখিম 5 ৰ পৰা 10 তো দেখা পাইছা ইহতৰ মাজৰ ডিফাৰেন্সবোৰ কিমান দেখা পাই আছো আমি 5 তো হেতুৱে কৈছে যে শ্ৰেণীপ্ৰস্থৰ আকাৰটো 5 হ'ব লাগিব আৰু প্ৰথম শ্ৰেণী অন্তৰালটো আমাক কৈ দিছে 0 ৰ পৰা 5 নেক্সট এই বাক্যটো মই কৈ আছো বাৰু নেক্সট হ'ব 0 ৰ পৰা 5 5 ৰ পৰা 10 আকৌ হ'ব 10 ৰ পৰা 15 তাৰ পিছত 15 ৰ পৰা 20 20 ৰ পৰা 25 25 ৰ পৰা 30 আৰু শেষত হ'ব 30 ৰ পৰা 35 এটো ভিডিওটো আহা নাই ন অলপমান তললে দি দিছো মই কেমেৰাটো ইয়াতে চোৱা এতিয়া 0 ৰ পৰা 5 অন্তৰ্ভুক্ত নহয় 5টো অন্তৰ্ভুক্ত নহয় বুলি কৈছে তাৰ মানে যিহেতুকে তোমালোকে দেখা পাইছা ইয়াতো 5 আছে ইয়াতো 5 আছে ঠিক তেনেকৈ ইয়াতো 10 আছে ইয়াতো 10 আছে তো ইয়াতে যেটো উচ্চ সীমা হৈ আছে ইয়াতে নেক্সট লাইনত হেটো নিম্ন সীমা হৈ আছে সৰু নাম্বাৰ হৈ আছে হয়নে তো তাৰ অৰ্থটো এটোৱে যে আমি ইয়াত যিখিনি নাম্বাৰ পাম সাপোজ ইয়াতে প্ৰথম নাম্বাৰটো আছে 5 আছে হয়নে তো 5টো প্ৰথম ঘৰটোত নহব কিন্তু সেকেন্ড ঘৰটোতে হ'ব কিয় হ'ব কাৰণ যদিও আমি 0 ৰ পৰা 5 লিখিছো ইয়াতে কিন্তু 0 1 2 3 4 এই চাৰিটা নাম্বাৰ হে ইনক্লুড কৰিব পাৰিম 5টো ইনক্লুড কৰিব নোৱাৰিম সেই কাৰণে 5টো ইয়াত নিলিখো যদি আমি 5 পাও তেনেহলে দাগ দিব লাগিব আমি সেকেন্ড ঘৰটোত বুজি পাইছা তো ঠিক আছে আমি এতিয়া কাটি কাটি দেখুৱাই যাম প্ৰথমটো 5 আছে গতিকে 5টো সেকেন্ড ঘৰত হ'ব নেক্সট 19 আছে 19টো এটা কোনটো ঘৰত হ'ব চোৱা 15 ৰ পৰা 20 আছে হয়নে গতিকে এটো ঘৰত হ'ব 7 আছে 7টো নেক্সট ঘৰটোত হ'ব 12 আছে 10 ৰ পৰা 15 যেটো ঘৰ আছে হেতু ঘৰত 12 হ'ব নেক্সট 3 আছে প্ৰথম ঘৰটোত 10 এটো ঘৰত হ'ব এটো ঘৰত নহয় কাৰণ এটো 5 6 7 8 9 লৈকেহে ইনক্লুড হ'ব 9 আছে নেক্সটটো গতিকে ইয়াত হ'ব 14 টো এখিনিত হ'ব 10 আছে আকৌ ইয়াতে হ'ব 12 এটা চোৱা চাৰিটা হৈ গ'ল গতিকে এখিনি আমি পাঁচটা কৰি দিম 7 আছে 7টো এখিনিত হ'ব 2 আছে 2টো এটো ঘৰত 20 আছে 20টো এটো ঘৰত হ'ব 17 আছে 17টো এটো ঘৰত 8 আছে 8টো এটো চাৰিটা হৈ আছে তো ইয়াতে হ'ব পাঁচটা 9 আছে 9টো এটো ঘৰতে হ'ব 25টো এটো ঘৰত হ'ব কাৰণ এটো যদিও 25 আছে এটো 24 লৈকেহে আমি ধৰিম এটো 25 ৰ পৰা ষ্টাৰ্ট হৈছে গতিকে এটো 25 হ'ব 18টো এটো ঘৰত হ'ব 3টো এটো ঘৰত 6 আছে 6টো এটো ঘৰত হ'ব 11টো এটো ঘৰত আকৌ 11 আছে এটো ঘৰত 5টো এটো ঘৰত হ'ব 15 এটো ঘৰত হ'ব 13 আছে 13টো এটো ঘৰত 32 এটো ঘৰত হ'ব একে শেষৰ ঘৰটোত 12 আছে 12টো এটো ঘৰত 15 এটো চোৱা এটা চাৰিটা আছে 15টো এটো ঘৰত যেহেতুকে হ'ব গতিকে পাঁচটা কৰি দিলো 7 আছে 7টো এটো ঘৰত হ'ব 17 আছে 17টো এটো ঘৰত হ'ব 15 আছে 15 এটো ঘৰত হ'ব নেক্সটটো 7 আছে 7টো এটা যেহেতুকে চাৰিটা আছে পাঁচটা খবৰ হৈ যাব এতিয়া গতিকে এটা আমি কাটি দিলো এনেদৰে 12 আছে 12টো হ'ব এটো ঘৰত এটা চাৰিটা আছে গতিকে পাঁচটা কৰিবলৈ কাটি দিলো 16 আছে 16টো এটো ঘৰত 18 আছে 18টো এটোত 6টো এটো ঘৰত হ'ব
31 টো একদম এটো ঘৰত হ'ব শেষৰ ঘৰটোত 2 একদম প্ৰথমে হ'ব 3ও প্ৰথমে হ'ব এটা 4টা আছে এটো 5টা হৈ যাব আৰু 12 টো হ'ব এটো ঘৰত 10 ৰ পৰা 15 বুলি যেটো ঘৰ আছে হেতু এতিয়া আমি এখিনি কৰা হৈ গ'ল এতিয়া আমি এখিনি কাউন্ট কৰিম ইয়াতে আমি 5টা পাইছো 5 লিখিম পাছে পাছে 10 10 একে 11 ইয়াতে পাছে পাছে 10 10 একে আকৌ 11 পাছে 4 এ 9 ইয়াতে 1 আছে ইয়াতো 1 আছে ইয়াতো 2 আছে হয়নে এতিয়া আমি এটা যোগ কৰিম 5 একে 6 6 একে 7 7 একে 8 8 2 10 10 9 19 19 একে 20 ৰ 0 হাতেও কৰিব 2 একে একে 2 2 2 4 তো আমি দেখা পাইছো ইয়াতে কিমান ওলাইছে টোটাল আমাৰ মুঠ 40 হয়নে তাৰ মানে আমাৰ অংকটো শুদ্ধ হৈছে কাৰণ যেহেতুকে আমাক কোৱেশ্চনটোত সুধিছিলে 40 গৰাকী অভিযন্তাৰ বাসস্থান এনেকৈ আমাক 40 গৰাকী অভিযন্তা বুলি কৈ দিছিলে গতিকে আমাৰ মানে তালিকাখন বনোৱাটো শুদ্ধ হৈছে ইয়াতে আৰু এটা কোৱেশ্চন দি থোৱা আছে এই তালিকাকেইটিৰ উপস্থাপনৰ পৰা কি মূল বৈশিষ্ট্য তোমাৰ চকুত পৰিছে তো তোমালোকে কি ক'ব পাৰিবা চোৱা ইয়াৰ পৰা তো ইয়াৰ পৰা আমি এটা ক'ব পাৰিম যে 5ৰ পৰা 10 কিলোমিটাৰৰ ভিতৰত আৰু 10ৰ পৰা 15 কিলোমিটাৰৰ ভিতৰত যিখিনি অভিযন্তা আছিল তেওঁলোকৰ সংখ্যাটো সমান সমান হয়নে এখিনি আমি ক'ব পাৰিম আৰু ম্যাক্সিমামৰ আৰু এটা আমি ক'ব পাৰিম ইয়াৰ পৰা ইয়াতে চোৱা 20ৰ পৰা 25 কিলোমিটাৰ আৰু 25ৰ পৰা 30 বা 30ৰ পৰা 35 হয়নে মানে 20ৰ পৰা 35 কিলোমিটাৰৰ ভিতৰত বেছি মানুহ নাই এজন দুজন একে একে 2 2 2 4জন অকল 4জনহে আছে তো আমি ইয়াৰ পৰা ক'ব পাৰো যে ম্যাক্সিমাম অভিযন্তাৰে মানে বেছিভাগ অভিযন্তাৰে ঘৰ 20 কিলোমিটাৰৰ ভিতৰত বা 15 কিলোমিটাৰৰ ভিতৰটো লিখিব পাৰা কাৰণ ইয়াতে আমি যেহেতুকে হাইয়েস্ট নাম্বাৰ পাই আছো 11 11 22 22 এ পাছে 27 তো আমি ক'ব পাৰো আৰু 9 7 16 36 এটো যদি আমি কাউন্ট কৰি দিও তেনেহলে 27 9 36 হৈ যাব তো ইয়াৰ পৰা আমি এটোৱে ক'ব পাৰো যে 20 কিলোমিটাৰৰ ভিতৰত বেছিভাগ অভিযন্তাৰ বাসস্থান আছে হয়নে তো আশা কৰো তোমালোকে বুজি পাইছা সকে আজি ভিডিওটো মই এতে সামৰিছো ভিডিওটো কেনেকুৱা পালা জনাবা আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ পুনৰ লগ পাম এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ